অনলাইন যোগে ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ নাম ৰেচন কাৰ্ডত নাই, ৰেচন কাৰ্ডত নাম উঠাব বিচাৰে, তেনেহ'লে অতি সহজে মোবাইলৰ সহায়ত অনলাইন যোগে নতুন মেম্বাৰ এড কৰিব পাৰিব। কেনেকৈ অনলাইন এপ্লাই কৰিব লাগিব, অনলাইন এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে মেৰা ৰেচন এপ ডাউনলোড কৰিব লাগিব। মোবাইলৰ প্লে ষ্ট'ৰৰ পৰা প্ৰথমতে মেৰা ৰেচন এপটো ইনষ্টল কৰি ল'ব। যেতিয়া অ'পেন কৰিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দুটা অপশ্যন দিয়া হৈ আছে, এটা হ'ল বেনিফিচাৰী আৰু এটা হ'ল ডিপাৰ্টমেণ্ট। ইয়াৰ পৰা বেনিফিচাৰীটো চিলেক্ট কৰি দিব। তাৰপিছত তলত চাওক আধাৰ নম্বৰ, ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰ বহুৱাব লাগিব। যিজনৰ ৰেচন কাৰ্ডৰ লগত ফেমিলি মেম্বাৰ এড কৰিব বিচাৰে, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ আধাৰ কাৰ্ড নম্বৰহে ইয়াত বহুৱাব লাগিব। এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু লগ ইন উইথ OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো বহুৱাই ভেৰিফিকেশ্যন কৰি দিব। এতিয়া OTP বহুৱাই ভেৰিফিকেশ্যন কৰি দিব। আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। যদি আপুনি এমপিন বনাব বিচাৰে বনাব পাৰে, নহ'লে স্কিপত ক্লিক কৰি দিব, এলাউ কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ লগ ইন হৈ যাব। এইটো ৰেচন কাৰ্ডৰ ID কাৰ্ড। যদি আপুনি এইটো ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোডৰ আইকন দিয়া হৈ আছে, ইয়াত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব। নতুন মেম্বাৰ এড কৰিবলৈ যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াত চাওক কেইবাটা অপশ্যন দিয়া হৈ আছে। এটা অপশ্যন দিয়া হৈছে মেনেজ ফেমিলি ডিটেইলছ। আপোনালোকে মেনেজ ফেমিলি ডিটেইলছৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব, আপোনাৰ ৰেচন কাৰ্ডত কেইজন ফেমিলি মেম্বাৰ আছে ইয়াত শ্ব' কৰিব। যদি নতুন মেম্বাৰ এড কৰিব বিচাৰে তেনেহ'লে ওপৰত চাওক দিয়া আছে প্লাছ এড নিউ মেম্বাৰ, এইটো অপশ্যনৰ ওপৰত ক্লিক কৰি দিব। নতুন মেম্বাৰ এড কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকৈ ফৰ্মটো খোল খাই আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। ওপৰত চাওক দিয়া হৈছে এড ফেমিলি মেম্বাৰ। যিজনৰ নাম এড কৰিব বিচাৰে সেইজনৰ ডিটেইলছটো ইয়াত ভৰাব লাগিব। প্ৰথমতে হ'ল পাৰ্চনেল ডিটেইলছ, নেম ইন ইংলিছ। ইয়াত ইংলিছত নামটো বহুৱাই দিব। যদি লোকেল লেংগুৱেজত অসমীয়াত লিখিব বিচাৰে তেনেহ'লে ইয়াত লিখিব পাৰে। তাৰপিছত ইয়াৰ পৰা জেণ্ডাৰটো চিলেক্ট কৰি দিব। তাৰপিছত ডেট অফ বাৰ্থ বহুৱাই দিব। তাৰপিছত মাদাৰ্ছ নেম ইংলিছত, যদি অসমীয়াত দিব বিচাৰে দিব পাৰিব। তাৰপিছত ফাদাৰ্ছ নেম ইংলিছত আৰু অসমীয়াত। তাৰপিছত মেৰিট ষ্টেটাছ, চিলেক্টত ক্লিক কৰি দিব। ইয়াৰ পৰা মেৰিট আনমেৰিটটো চিলেক্ট কৰি দিব। নেশ্যনেলিটি চিলেক্ট ওৱানত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ইণ্ডিয়ানটো চিলেক্ট কৰি দিব। ইয়াত মোবাইল নম্বৰ বহুৱাই দিব আৰু ইয়াত ইমেইল এড্ৰেছ বহুৱাই দিব আৰু নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব, নেক্সট ছেটআপত আহি যাব। 2 নম্বৰ ছেটআপত আহি যাব। ইয়াত ভোটাৰ ID কাৰ্ডৰ EPIC নম্বৰটো দিব লাগিব। যদি ভোটাৰ ID কাৰ্ড নাথাকে তেনেহ'লে নালাগে। চাওক দিয়া আছে আধাৰ নম্বৰ, ইয়াত আধাৰ নম্বৰ বহুৱাব লাগিব। আধাৰ নম্বৰ বহুৱাৰ পিছত নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। তলত চাওক দিয়া আছে অকুপেশ্যন, চিলেক্ট ওৱানত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ অকুপেশ্যনটো চিলেক্ট কৰি দিব। তাৰপিছত এনুৱেল ইনকাম, বছৰি ইনকাম কিমান ইয়াত বহুৱাই দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। ইয়াত কেটাগৰীটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা চিলেক্ট কৰি দিব। তলত চাওক ৰিলেশ্যন, ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। যিটো সম্পৰ্ক হয় ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। বেংক ডিটেইলছ দিব লাগিব। ইয়াত বেংক ডিটেইলছ বহুৱাৰ পিছত নেক্সটত ক্লিক কৰি দিব। 6 নম্বৰ ছেটআপত আহি যাব। এটা আপোনালোকে ফিল কৰিলে কৰিব পাৰে, যদি নকৰে তেনেহ'লে নেক্সটত ক্লিক কৰি দিব। ইয়াত ডকুমেণ্ট আপলোড কৰিব লাগিব। প্ৰথমতে ডকুমেণ্টৰ টাইপটো ইয়াৰ পৰা চিলেক্ট কৰি দিব। কি ডকুমেণ্ট দিব বিচাৰে মই এটা চিলেক্ট কৰি দেখুৱাই দিছোঁ। এনেকৈ টাইপটো চিলেক্ট কৰি দিব। তাৰপিছত ডকুমেণ্টৰ নম্বৰটো ইয়াত বহুৱাই দিব। মই ইয়াত পান কাৰ্ড চিলেক্ট কৰিছোঁ, ইয়াত পান কাৰ্ডৰ নম্বৰটো বহুৱাব লাগিব। তাৰপিছত ইয়াত ডকুমেণ্টৰ ইছ্যু ডেটটো বহুৱাব লাগিব আৰু পান কাৰ্ডটো ফটো উঠাই এই ব্ৰাউচাৰত ক্লিক কৰি ইয়াত আপলোড কৰি দিব লাগিব। তাৰপিছত আৰু এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। চিলেক্টত ক্লিক কৰি দিব। ইয়াৰ পৰা আপুনি কোনটো দিব বিচাৰে যিকোনো এটা চিলেক্ট কৰিব পাৰে। এনেকৈ ডকুমেণ্ট আপলোড কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিব। যেতিয়াই নেক্সটত ক্লিক কৰি দিব লাষ্ট ছেটআপত গুচি যাব। ফাইনেল ছাবমিট অপশ্যন আহিব। ফাইনেল ছাবমিটত ক্লিক কৰি দিব। আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। আপোনাক এটা ৰেফাৰেঞ্চ নম্বৰ দিয়া হ'ব। এনেকৈ আপোনালোকে ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিব।